তো সেই গভীৰতাখিনি ৰাখি আজি মই মোৰ এই কণ ছাত্ৰীসকলৰ দ্বাৰাই আমি যিহেতু মোৰ এখন নৃত্যৰ অনুষ্ঠান নৃত্যৰ স্কুল হয় সৃষ্টি নৃত্য কেন্দ্ৰ তো তাৰে পৰা মোৰ তেখেতক আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবলৈ আজি আমি ইয়াত সমবেত হৈছোঁ কিবা ভুল ত্ৰুটি হ'লে নিশ্চয় ক্ষমা মাৰ্জনা মই বিচাৰিছোঁ আমাৰ মাজত নাই জুবিন দাৰ মৃত্যু হোৱাটো আমি এতিয়াও মানি ল'ব পৰা নাই জুবিন দাক এতিয়া আমাৰ মতে জাষ্টিক লাগে জাষ্টিক ফৰ জুবিন দা আমাৰ ঘৰৰ মানুহ নিচিনা মই জুবিন মামা বুলি ক'ব বিচাৰিম জুবিন মামাৰ কাৰণে আমাক এতিয়া ন্যায় লাগে সেইটো আমি বিচাৰিম আজি আমি জুবিন দাক শ্ৰদ্ধাঞ্জলি জনাব বিচাৰিছোঁ দিয়া ঘূৰাই দিয়া গানটোৰে আমি প্ৰতি মাহেৰে এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটো কৰি থাকিম নৃত্যৰ মাজেৰে আজি জুবিন দা নোহোৱা আমাৰ মাজৰ এমাহ হ'ল কিন্তু তথাপিতো আমি এইটো মানি ল'ব পৰা নাই জুবিনক আমি কিমান ভাল পাইছিলোঁ আমি তেখেতৰ মৃত্যুৰ পিছতে আমি এইটো গম পাইছোঁ আমি সঁচা অৰ্থত ভগৱান দেখা নাছিলোঁ কিন্তু সঁচাকৈ যেন তেওঁ ভগৱান আছিল আমি এইটো এটা অনুভৱ কৰিছোঁ চাওক আজিকালি যিটো যান্ত্ৰিক যুগ কোনো মানুহৰ কাৰো প্ৰতি সময় নাই কিন্তু সকলো মানুহে তেওঁৰ কাৰণে পগলা হৈ আছে এইটোতে আমি গম পাওঁ যে জুবিন আমাৰ কাৰণে ভগৱান আছিল আমি তেওঁৰ কাৰণে ন্যায় বিচাৰোঁ তেওঁক যোনে শাস্তি দিছে যোনে তেওঁৰ কাৰণে মৃত্যুৰ কাৰণে কাৰণো হয় দায়ী হয় তেওঁলোকে উচিত শাস্তি পাওক আমি এইটোৱেই বিচাৰোঁ চৰকাৰক অনুৰোধ ভগৱানক আমি প্ৰাৰ্থনা জনাইছোঁ যেন জুবিনে ন্যায় পাওক লগতে আমিও শান্তি পাওঁ এইটোৱে ক'ব বিচাৰোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত